বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আসাম। প্ৰথমতে আজিৰ ভিডিঅ'টোত আপোনালোকক এটা কথা স্পষ্টীকৰণ কৰাই দিওঁ। বহুতে আমাক আগৰ ভিডিঅ' আমি যিটো জিটি পিজিটিৰ নতুন এডভাৰটাইজমেণ্টৰ ওপৰত দুটাকৈ আমি ভিডিঅ' দিছিলোঁ, তাত বহুতে কৈছিলে যে যদি যিসমূহ পোষ্ট খালী হৈ ৰৈ গৈছে তাৰ ঠাইত যদি ছেকেণ্ড মেৰিট লিষ্ট উলিয়াই দিয়ে তেনেহ'লে নতুনকৈ নিযুক্তি নহ'ব নেকি। এতিয়া যিসমূহ খালী পদৰ কথা কোৱা হয় সেই খালী পদসমূহ কোনো ৰিজেকশ্যনৰ বাবে খালী পদ হৈ ৰোৱা নাই। সেই পোষ্টসমূহ খালী হৈ ৰৈ আছে কাৰণ উপযুক্ত প্ৰাৰ্থী পোৱা নগ'ল। অৰ্থাৎ কিছুমান কেটেগৰী থাকে, ধৰক STP আৰু মেথমেটিক্স, কিন্তু পোষ্ট আছিলে ধৰক 50টা, পালে 5জন। সেই কেটেগৰীটোত 45টা পোষ্ট কিন্তু খালী হৈ ৰৈ গ'ল। গতিকে যিহেতু প্ৰাৰ্থীয়ে পোৱা নগ'ল, গতিকে ছেকেণ্ড লিষ্টত সেই 45টা পোষ্ট ফিল আপ হোৱাৰ কথা আহি নপৰে। সেই পোষ্টখিনি পুনৰ নতুন পোষ্টতে কিন্তু নতুন এডভাৰটাইজমেণ্টতে এড হৈ যাব। PGTৰ ক্ষেত্ৰত তেনেকুৱা পোষ্ট থাকিলে 230টা পোষ্ট, যিটো বেলেগ বেলেগ কেটেগৰী বা কাষ্টৰ আছিলে, কিন্তু সেই উপযুক্ত প্ৰাৰ্থীয়ে পোৱা নগ'ল। গতিকে সেই 230টা পোষ্টৰ বাবে প্ৰাৰ্থীক মাতিব পৰা নগ'ল। ঠিক সেইদৰে আপোনালোকে জানে যে হাইস্কুলৰ যিখিনি 642টা পোষ্টৰ হিন্দী পোষ্ট ৰিজাল্ট দিয়া নাই, সেইকেইটা বাদ দি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে মতা হোৱা নাই। 8588টা পদ আছিলে হিন্দী পোষ্টসমূহ বাদ দিলে, আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে মতা হৈছিলে 6236 গৰাকী, আৰু বাকী থাকি গ'ল 1352টা পোষ্ট য'ত উপযুক্ত প্ৰাৰ্থীয়ে পোৱা নগ'ল। ধৰক সংস্কৃতৰ STP কেণ্ডিডেটছ পোৱা নগ'ল, কিন্তু পোষ্ট আছিলে। তেনেদৰে প্ৰায় 1352টা পোষ্টৰ বাবে কিন্তু উপযুক্ত প্ৰাৰ্থীয়ে পোৱা নগ'ল। গতিকে সেই 1352টা পোষ্টত ছেকেণ্ড লিষ্ট কাক মাতিব? এই পোষ্টকেইটা হৈছে কিছুমান কাষ্ট আৰু কেটেগৰী পোষ্ট, গতিকে উপযুক্ত প্ৰাৰ্থীয়ে পোৱা নগ'ল। এতিয়া ছেকেণ্ড লিষ্ট ক'ত ওলাব? যিসমূহ ৰিজেক্ট হৈছে, যিসমূহ অভাৰলেপিং হৈছে, তাৰ বাবদ যিসমূহ পদ খালী হৈ থাকি যাব, সেইসমূহ পোষ্টতহে কিন্তু ছেকেণ্ড মেৰিট লিষ্ট ওলাব। বাকী যদি 1352টা পোষ্টৰ বাবে ছেকেণ্ড লিষ্ট ওলালেহেঁতেন, এতিয়াই মাতিলেহেঁতেন। এই ফাৰ্ষ্ট পেজ ভেৰিফিকেশ্যনতে এই 1352জনকো মাতিলেহেঁতেন। মাতিব পৰা নগ'ল কিয়? কাৰণ উপযুক্ত প্ৰাৰ্থীয়ে নাপালে। উপযুক্ত প্ৰাৰ্থী কিয় নাপালে? কাৰণ আপোনালোকে জানে যে কিছুমান ৰোষ্টাৰ মেইনটেইন কৰি কাষ্ট কেটেগৰী ৱাইজ পোষ্টবিলাক ওলায়। যদি সেই কাষ্টটোৰ এগেইনষ্টত উপযুক্ত প্ৰাৰ্থী নাথাকে, বেলেগ এজনকতো তাত ইনক্লুড কৰিব নোৱাৰে। STP পোষ্ট এটাত SC এগৰাকীকতো চাকৰিটো দি দিবহি নোৱাৰে। যদি STP প্ৰাৰ্থী নাথাকেই, ওলাই পোষ্ট 100টা আৰু তাত আবেদন কৰে 55জনে, গতিকে 55জনে দি দিলে, 55জনক চাকৰি দি দিলে আৰু 45টা পোষ্ট খালী হিচাপে থাকি গ'ল। এতিয়া কৰিব কি? সেই পোষ্টবিলাকক UR কৰি দিব নোৱাৰে, সেই পোষ্টবিলাকক বেলেগ কাষ্ট কেটেগৰী কৰি দিব নোৱাৰে। সেই পোষ্টবিলাক খালীয়ে হৈ ৰৈ যাব, আৰু সেই পোষ্টবিলাকে আপোনালোকৰ যেতিয়া ছেকেণ্ড এডভাৰটাইজমেণ্ট আহিব তেতিয়া পুনৰ সেইবিলাক বিজ্ঞাপনত সংযোগ হৈ যাব। এতিয়া GTৰ এক্সপেক্টেড আমি যদি ৰিভাইজ কাট অফ এটা আলোচনা কৰোঁ, তেনেহ'লে আমি খালী হৈ যিখিনি থাকি গ'ল সেই পদখিনি আমি ইয়াৰ আওতালৈ আনিব নোৱাৰোঁ। তাৰ বাহিৰে যিসমূহ অভাৰলেপিং হ'ল, ধৰক DSC PGTত আমি জানিছিলোঁ যে প্ৰায় 140জনমান প্ৰাৰ্থী ৰিজেক্ট হোৱাৰ চান্স আছে, আৰু এই 140টা পোষ্ট যেতিয়া PGTত খালী হ'ব, গ্ৰেজুৱেট টিচাৰ পাছ কৰা বহুতৰ নাম PGTত ছেকেণ্ড লিষ্টত আহি যাব। লগালগ কি হ'ব? প্ৰায় 60-70টা পোষ্ট পুনৰ GTত খালী হৈ যাব। এতিয়া গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ দুইটা বহুত কোৱালিফাইড কৰিছে, আৰু সকলোৱে কিছুমানে গ্ৰেজুৱেট টিচাৰতে কম মাৰ্কছ পায় আৰু PGTত বেছি পায়। গতিকে 140জনৰ যে 140জনেই গুচি যাব GTৰ পৰা, তেনেকুৱা কথা নহয়। GTৰ পৰা প্ৰায় 60-70জন গুচি যাব PGTৰ এই খালী পদসমূহ পূৰণ কৰিবলৈ। লগালগ কি হ'ব? পুনৰ 60-70টা পোষ্ট GTত খালী হৈ যাব, আৰু আপোনালোকৰ অলপ কম নম্বৰ পোৱা মানুহে তাত চান্স পাই যাব। ঠিক সেইদৰে BTR টেটতো আপোনালোকে 100-120জনমান GT চাকৰিত জইন কৰিলে বুলি আপোনালোকে ধৰিব পাৰে। তাতো ইয়াত যিসকলে GT বা গ্ৰেজুৱেট টিচাৰ কোৱালিফাই কৰিছে, গতিকে সেই 100-120টা পোষ্টটো গ্ৰেজুৱেট টিচাৰত খালী হৈ ৰ'ল। ঠিক সেইদৰে ডকুমেণ্ট ভেৰিফিকেশ্যনটো আপোনালোকে ৰিজেকশ্যন ধৰি ল'ব পাৰে 150, কাৰণ বহুতৰ ক্ষেত্ৰত ছাবজেক্ট নাই। মেথছৰ টিচাৰ বহুতৰ ৰিজেক্ট হ'ব। এনেকুৱা বহু কিবা কিবি চৰ্ত আছে। ডিপ্ল'মা কৰা মানুহ যাব, এপিয়াৰিং কেণ্ডিডেটছ যাব যাৰ কোৱালিফিকেশ্যন হোৱাই নাছিলে, বা কোনোবা ভুৱা কেণ্ডিডেট যাব। তেনেকৈ আপোনালোকে ইমান 6000 পোষ্টত 150 মানুহ ৰিজেক্ট হোৱাটো অতি স্বাভাৱিক কথা। যদি 1%, 2%ও আপোনালোকে ধৰি লয়, তেনেহ'লে ইমানখিনি ৰিজেক্ট হ'বই। আৰু ADR আদাৰ জবত আপোনালোকে প্ৰায় 100মান অভাৰলেপ হৈ আছে বুলি যদি ধৰে, আৰু বহুতৰ ক্ষেত্ৰত যদি অনলি বেচেলৰ ডিগ্ৰী ADRটো পাছ কৰে, তেওঁলোকে সেইটোৱে প্ৰিফাৰ কৰিব, কাৰণ সেইটোত প্ৰমোশ্যন আছে আৰু সেইটো বহুত ভাল চাকৰি, অনলি যিটো বেচেলৰ ডিগ্ৰী আছে গ্ৰেড 3। আৰু ছায়েন্স আৰু মেথছৰ ক্ষেত্ৰত অভাৰলেপ আপুনি 120মান পাব, কাৰণ টপত থকা মেথছৰ মানুহবিলাক ছায়েন্সতো সোমাই আছে। আৰু হিন্দী, আৰ্টছ, সংস্কৃত এইবিলাকৰ ক্ষেত্ৰতো আপোনালোকে 50-70জন পাই যাব। ধৰক কোনোবা এজন ৰিজাল্ট নাই দিয়া বা সংস্কৃতৰ কোনোবা ওপৰত থকা মানুহ এজন, তেওঁ আৰ্টছৰো কোৱালিফাই কৰিছে বা আৰ্টছৰ কাট অফতকৈ তেওঁ বেছি মাৰ্কছ পাইছে, গতিকে তেওঁ যদি সংস্কৃতত গুচি যায় বা তেওঁ যদি আৰ্টছত গুচি যায়, তাৰ বিপৰীতে এটা এটা পদ কিন্তু খালী হৈ যাব য'তেই নাযাওক লাগে। গতিকে GT আৰ্টছ, GT ছায়েন্স, সংস্কৃত বা GT মেথছ সকলো লগ লগাই আমি প্ৰায় 500-600 কেণ্ডিডেট ৰিজেক্ট, অভাৰলেপ এনেকৈ অভাৰলেপ হৈ আছে বুলি যদি আমি ধৰি লওঁ, মানে প্ৰায় 500-600 পোষ্ট 1:1ত খালী হোৱাৰ চান্স আছে গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত। যিখিনি খালী পদ থাকি গ'ল সেইখিনি আমি এই আওতালৈ অনাই নাই, কাৰণ সেইখিনি ক্ষেত্ৰত কি হ'ল? উপযুক্ত প্ৰাৰ্থীয়ে পোৱা নগ'ল। মানে ছেকেণ্ড লিষ্টত আকৌ উপযুক্ত প্ৰাৰ্থী অহাৰ কথাই নাহে। যদি পালেহেঁতেন আপোনালোকে ফাৰ্ষ্ট লিষ্টতে সেই উপযুক্ত প্ৰাৰ্থীসকল সোমাই গ'লহেঁতেন। নাপালেই, কাৰণ কিছুমান কাষ্ট কেটেগৰীত মানুহ নাই। সেইখিনি পোষ্ট কেতিয়াও UR পোষ্ট নহয়। UR পোষ্টত কেতিয়াও খালী পদ থাকি নাযায়। বিভিন্ন ধৰণৰ STH হিল এৰিয়াৰ আপোনালোকে ST চিডিউল ট্ৰাইবৰ আপোনালোকে প্ৰাৰ্থী নাপায় কিছুমান ছাবজেক্টত, গতিকে তেনেকুৱা পোষ্টবিলাক সদায় ভেকেণ্ট হিচাপে থাকি যায়। আৰু সেই 500-600ক যদি আমি GT আৰ্টছ, GT ছায়েন্স এইদৰে যদি আমি বিভক্ত কৰি দিওঁ, প্ৰায় আপোনালোকে আৰ্টছত 200-300 পোষ্ট পাই যাব,
250-300 পোষ্ট ঠিক সেইদৰে 200মান পোষ্ট আপোনালোকে সায়েন্সত পাব এতিয়া আমি ধৰি লৈছো প্ৰায় 250-300 পোষ্ট আৰ্টছৰ ক্ষেত্ৰত আপোনালোকে পুনৰ অলপ তলত থকা কাটঅপতকৈ তলত থকা 250-300 মানুহ আপোনালোকে জিটি আৰ্টছত সোমাবলৈ সক্ষম হ'ব তেনেহলে আমি যদি চাওঁ গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ ক্ষেত্ৰত আসামিজৰ ইউআৰ কাট অফ হ'ব আসামিজ মিডিয়াম স্কুলত 67 মোৰ বোধে 67 মানলৈকে কাট অফ কমিব এছচিৰ ক্ষেত্ৰত 53 এছটিপিৰ ক্ষেত্ৰত 49 পইণ্ট সামথিং এইবিলাক আহিব পাৰে এছটিএইচৰ ক্ষেত্ৰত 16 ওবিচি এমওবিচিৰ ক্ষেত্ৰত 62 হিমান মান কাট অফ কমি যাব মই যেহেতু আসামিজ মিডিয়ামত প্ৰায় 170টা 220টা মান পোষ্ট খালী হ'ব বুলি ভাবিছো আৰু ওবিচি এমওবিচিৰ ক্ষেত্ৰত 62 টি ট্ৰাইব ওবিচি এমওবিচিৰ ক্ষেত্ৰত 40 মানলৈকে নামিব পিডব্লিউডিৰ ক্ষেত্ৰত 32 আৰু এক্স সাৰ্ভিসমেনৰ ক্ষেত্ৰত 23-20 ইমান মানলৈকে নমাৰ চান্স আছে ঠিক সেইদৰে বেংগলী মিডিয়াম স্কুলত 61.75 আৰু এছচিৰ ক্ষেত্ৰত 50 এছটিপিৰ ক্ষেত্ৰত 23 এছটিএইচৰ ক্ষেত্ৰত 24 ওবিচি এমওবিচিৰ ক্ষেত্ৰত 50 ওবিচি টি ট্ৰাইবছ আদিবাসীৰ ক্ষেত্ৰত 39.75 ইমান মান আপোনালোকৰ কমি যাব যদিহে ইয়াত 40টা মান সিট খালী হয় বেংগলী মিডিয়ামত ঠিক সেইদৰে বড়ো মিডিয়ামৰ ক্ষেত্ৰত যেহেতু হাই কাট অফ গৈছিলে 81 মান হ'বগে পাৰে যদিহে ৰিজেক্ট হৈছে বা পোষ্ট খালী হৈছে 60.75 গৈছিলে আগতে গতিকে 60 মান যাব এছটিপিৰ ক্ষেত্ৰত বড়ো মিডিয়াম আৰু বাকিবিলাকত ইমান চান্স নাই ইংলিছ মিডিয়ামৰ ক্ষেত্ৰতো যথেষ্ট হাই কাট অফ গৈছে 87 ইউআৰ যাব পাৰে এছচি ক্ষেত্ৰত 70 যাব পাৰে এছটিপিৰ ক্ষেত্ৰত 77 এছটিএইচৰ ক্ষেত্ৰত 75 আৰু পিডব্লিউডিৰ ক্ষেত্ৰত 62 যদিহে 10টা মান ইয়াত খালী পদ থাকি যায় ঠিক সেইদৰে হিন্দী মিডিয়ামৰ ক্ষেত্ৰত 84.5 এছচিৰ ক্ষেত্ৰত 74 এছটিপিৰ ক্ষেত্ৰত 71 এছটিএইচৰ ক্ষেত্ৰত 61.50 ওবিচি এমওবিচিৰ ক্ষেত্ৰত 74.75 বা 75.75 ইমান মান যাব ওবিচি টি ট্ৰাইবৰ ক্ষেত্ৰত 73 পিডব্লিউডিৰ ক্ষেত্ৰত 77 এনেদৰে যাব পাৰে আৰু সংস্কৃতৰ ক্ষেত্ৰত গ্ৰেজুৱেট টিচাৰ সংস্কৃতৰ যেহেতু বহুত কাট অফ কম গৈছিলে গতিকে ইমানো ইউআৰত মানুহ নাযায়গে মানে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ আৰু গ্ৰেজুৱেট টিচাৰ সংস্কৃত ইমান অভাৰলেপ হৈ থকা নাই গতিকে যিমানখিনি আপোনালোক সিলেকশ্যন পাইছে তেওঁলোকৰ মাজত যে ৰিজেক্ট হ'ব খুব কম চান্স আছে যেহেতু কম কাট অফ গৈছে মানে বহুত কম নম্বৰ পোৱা প্ৰাৰ্থী হৈ পাই গৈছে গতিকে তেওঁলোকে আকৌ এই গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ ইউআৰ বা কাষ্ট কেটেগৰীত সোমাব পৰা নাই কাৰণ তাত হাই কাট অফ গৈ আছে গতিকে 2-1 থাকিব পাৰে যোনে হাই কাট অফ লৈ আছে সেইবাবে পইণ্টত 0.25-0.50 ইমান মান কমাৰ চান্স আছে গতিকে ইউআৰৰ ক্ষেত্ৰত 55.50 বা 25 ইমান মান আপোনালোকৰ যদি কাৰোবাৰ আছে লাক ভাল থাকে আপোনালোকে পাই যাব পাৰে 40.50 এছচিৰ ক্ষেত্ৰত ঠিক সেইদৰে এছটিপিৰ ক্ষেত্ৰত 40 ওবিচি এমওবিচিৰ ক্ষেত্ৰত 42 পইণ্ট সামথিং এইদৰে যাব বেংগলীৰ ক্ষেত্ৰতো আপোনালোকৰ 30 31 এনেকুৱা ধৰণে এইবিলাকতো ইমান বিশেষ চান্স নাই আপোনালোকে 0.25-0.50 ইমান মান যদিহে আপোনালোকৰ নিৰ্দিষ্ট কাষ্ট কেটেগৰীত ৰিজেক্ট হয় আপোনালোকৰ নাম আহি যাব পাৰে বা যদিহে লাক ভাল থাকে আপোনালোকৰ চান্স আছে এইবাৰ আহিছোঁ আমি গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ ক্ষেত্ৰত সায়েন্সৰ ক্ষেত্ৰতো 300 মান পোষ্ট ভেকেন্ট হ'ব 250-300 কাৰণ সায়েন্সৰ ক্ষেত্ৰত ম্যাথমেটিক্সৰ বহুত টিচাৰে কিন্তু আমি সায়েন্সত ওভাৰলেপ কৰি আছে বুলি গম পাইছোঁ গতিকে কাৰণ আপোনালোকে জানে মেথছত 15 মাৰ্কছ আছিলে গতিকে মেথছৰ যিখিনি প্ৰাৰ্থী আছে যিখিনি টপাৰ আছে মেথছৰ তেওঁলোকে দুইটা কিন্তু ক্ৰেক কৰিছে গ্ৰেজুৱেট টিচাৰ সায়েন্স আৰু গ্ৰেজুৱেট টিচাৰ মেথছ গতিকে মেথছত 15ৰ ভিতৰত 14 যদি লিড লৈ লয় স্বাভাৱিকতে মেথছৰ কেণ্ডিডেট এজনে ভাল স্ক'ৰ কৰিবলৈ সক্ষম হৈছিলে গ্ৰেজুৱেট টিচাৰৰ গতিকে ইয়াৰ ক্ষেত্ৰত ওভাৰলেপ যদি মেথছত গুচি যায় মেথছৰ মানুহজন তেনেহ'লে অলপ কমি যাব আসামিজ মিডিয়াম স্কুলত গ্ৰেজুৱেট টিচাৰ সায়েন্সৰ ক্ষেত্ৰত মই ভাবিছোঁ 72 পইণ্ট সামথিং আপোনালোকৰ কাৰোবাৰ যদি আছে আহি যাব ঠিক সেইদৰে এছচিৰ ক্ষেত্ৰত আহিব 59.75 ঠিক সেইদৰে এছটিপিৰ ক্ষেত্ৰত 50 এছটিএইচৰ ক্ষেত্ৰত 18 2 মান কমি যাব কাৰণ এছটিএইচৰ কেণ্ডিডেট যথেষ্ট কম থাকে গতিকে জাম্পিংটো বেছি হয় আৰু 67.75 গৈছিলে ওবিচি এমওবিচিৰ তেওঁলোকৰো 65 মান আহি যাব ওবিচি টি ট্ৰাইবৰ ক্ষেত্ৰত 41 মানলৈকে কাট অফ কমাৰ চান্স আছে পিডব্লিউডিৰ ক্ষেত্ৰতো আপোনালোকৰ 0.75 মান কমি যাব পাৰে এক্স সাৰ্ভিসমেনৰ ক্ষেত্ৰত 45 মান আহি যাব বুলি আমি ধৰিছোঁ ঠিক সেইদৰে বেংগলী মিডিয়াম স্কুলৰ ক্ষেত্ৰত ইউআৰৰ 71.75 মান আহি যাব পাৰে এছচিৰ ক্ষেত্ৰত 66 মান আহি যাব পাৰে এছটিপিৰ ক্ষেত্ৰত 32 মান আহি যাব পাৰে এছটিএইচৰ ক্ষেত্ৰত 66 ওবিচি এমওবিচিৰ ক্ষেত্ৰত 61 মান কমিব আৰু ওবিচি টি ট্ৰাইবৰ ক্ষেত্ৰত 32.50 মান কমাৰ চান্স আছে পিডব্লিউডিৰ ক্ষেত্ৰত 0.25 মান কমাৰ চান্স আছে ঠিক সেইদৰে বড়ো মিডিয়াম স্কুলৰ ক্ষেত্ৰত 72.75 মানে 0.25 মান কমিব পাৰে যিহেতু হাই কাট অফ গৈছে ইমান পোষ্ট নাই এইবিলাক মিডিয়ামত আৰু 69.25 গৈছিলে গতিকে একেই থাকিব পাৰে নতুবা যদি লাগ ভাল থাকে আপোনালোকৰ 0.25 মান কমিলে কাৰোবাৰ যদি কমি আছে আপোনালোকৰ নাম আহি যাব পাৰে সেকেন্ড লিষ্টত আৰু ইংলিছ হিন্দী আৰু মণিপুৰী মিডিয়াম গ্ৰেজুৱেট টিচাৰ সায়েন্সৰ বাবে যেহেতু পোষ্ট যথেষ্ট কম আছিল গতিকে হাই কাট অফ গৈছে য'ত পোষ্ট কম থাকে তাতে হাই কাট অফ যায় গতিকে পোষ্ট কম থাকিলে তাত ৰিজেকশ্যন বা পোষ্ট খালী হোৱাৰ সম্ভাৱনাও যথেষ্ট কম থাকে গতিকে য'ত খালী হয় 0.25 মান কমিব পাৰে গতিকে ইমান আপোনালোকে ইয়াত এক্সপেক্ট নকৰাই ভাল যদিহে লাগ ভাল থাকে আপোনাৰ কাষ্ট কেটেগৰীত কেনেবাকৈ পোষ্ট থাকি যায় বা পোষ্ট খালী ৰয় ওভাৰলেপিঙৰ কাৰণেই হওক বা ৰিজেকশ্যনৰ কাৰণেই হওক তেনেহ'লে 0.25 মান কমিব পাৰে গতিকে এইটো আমি এনেকৈ ৰাখি দিছোঁ আৰু গ্ৰেজুৱেট টিচাৰ মেথমেটিক্সৰ ক্ষেত্ৰত আসামিজ মিডিয়াম স্কুলৰ ক্ষেত্ৰত 2 মান কমিব পাৰে 55 আৰু এছচিৰ ক্ষেত্ৰত 9 এছটিপিৰ ক্ষেত্ৰত 11 এছটিএইচৰ ক্ষেত্ৰত 25 ওবিচি এমওবিচিৰ ক্ষেত্ৰত 27 পইণ্ট সামথিং যাব পাৰে ওবিচি এমওবিচিৰ ক্ষেত্ৰত 22
ঠিক সেইদৰে বেংগলী মিডিয়াম স্কুলৰ ক্ষেত্ৰত UR 34, SC 26, বড়ো মিডিয়ামৰ ক্ষেত্ৰত 67 মানলৈকে কাৰোবাৰ যদি আছে লাগ ভাল থাকে আহি যাব পাৰে। ইংলিছ মিডিয়ামৰ বিশেষ চান্স নাই, তথাপি 50-50 চান্স আছে, 0.25 মান যদি আপোনালোকৰ কমে, আৰু OBC MOBCৰ ক্ষেত্ৰতো 0.25 বা 0.50 মান কমি যাব পাৰে যদিহে আপোনালোকৰ লাগ ভাল থাকে। গতিকে 50-50 চান্স আছে বুলি আমি লিখি ৰাখিছোঁ। হিন্দী মিডিয়ামৰ ক্ষেত্ৰত 87 মান যাব পাৰে যদিহে চান্স থাকে। ঠিক সেইদৰে UR ক্ষেত্ৰত STHৰ ক্ষেত্ৰত 34.75 গৈছিলে, 34 মানলৈকে আহিব পাৰে, কাৰণ STHৰ প্ৰাৰ্থীৰ সংখ্যা কম। ঠিক সেইদৰে OBC MOBCৰ ক্ষেত্ৰত 0.75 মান কমি 86 মান আহিব পাৰে। PWDৰ ক্ষেত্ৰত 70 মান যাব পাৰে, আৰু মণিপুৰী মিডিয়ামতো 0.25 মান কমিব পাৰে যদিহে আপোনালোকৰ লাগ ভাল থাকে। এতিয়া এইখিনিয়ে হৈছে আজি গ্ৰেজুৱেট টিচাৰৰ মেথমেটিক্স, সংস্কৃত, ছায়েন্স আৰু আৰ্টছৰ আমাৰ চেনেলৰ তৰফৰ পৰা এক্সপেক্টেড ৰিভাইজ কিছুমান কাট অফ। ইয়াৰ 1-2 কমিবও পাৰে বা বাঢ়িবও পাৰে। গতিকে এইটো আমি সকলো বিশ্লেষণ কৰি, যিহেতু এতিয়ালৈকে ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাই নাই, আমি কিছুমান সম্ভাৱনা আগত ৰাখিহে গোটেই আমি এনালাইচিছটো কৰিছোঁ। কিমান ৰিজেকশ্যন হ'ব এতিয়ালৈকে যিহেতু ক'বই পৰা নাই, কিন্তু বহুতে যিহেতু এটা প্ৰশ্ন কৰি আছে যে 1352টা পোষ্ট পুনৰ দি দিব, এইটো কেতিয়াও সম্ভৱ নহয়, কাৰণ সেইবিলাক পোষ্টৰ বাবে প্ৰাৰ্থী পোৱাই নগ'ল, আৰু চৰকাৰে সেই পোষ্টবিলাকত যদি STHৰ পোষ্ট থাকি গ'ল 500 পোষ্ট, আৰু এই STHৰ পোষ্টখিনি পুনৰ STHত প্ৰকাশ কৰিবনে URলৈ কনভাৰ্ট কৰিবনে সেইটো ডিচিশ্যন লৈ পৰৱৰ্তী সময়ত, এই মুহূৰ্তত ডিচিশ্যন লৈ পুনৰ সেই পোষ্টসমূহত ছেকেণ্ড লিষ্ট উলিয়াই দিয়াৰ কথা নাহে। গতিকে অভাৰলেপিং, ৰিজেকশ্যন ইত্যাদি ইত্যাদি কাৰণত 500-600 যিমানেই পোষ্ট খালী নহওক লাগে, আকৌ কাষ্ট কেটেগৰী আৰু ছাবজেক্ট ৱাইজ যেতিয়া তাক ভাগ ভাগ হৈ যাব, লগালগ আপোনালোকৰ প্ৰতিদ্বন্দ্বিতা কৰা পোষ্টৰ সংখ্যাও কমি যাব। সেয়েহে কাট অফ বিশেষ ধৰণেও নকমে, 2-3 ভিতৰতে সীমাবদ্ধ থাকিব। গতিকে পইণ্টত যদি কাৰোবাৰ কমি আছে আপোনালোকে চিয়'ৰ থাকিব পাৰে 0.25, 0.50, 1 ইমানলৈকে। আৰু কিছুমান পোষ্টৰ ক্ষেত্ৰত যিহেতু প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট কম, যেনেদৰে GT মেথছ, GT সংস্কৃত প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট কম, সেইবিলাকত গতিকে স্বাভাৱিকতে 2-3 কমাটো কোনো ডাঙৰ কথা নহয়। এইখিনি আপোনালোকৰ বাবে এটা আমাৰ চেনেলৰ তৰফৰ পৰা ৰিভাইজ কাট অফ আনিবলৈ চেষ্টা কৰিলোঁ। আমাৰো কিছু ক্ষেত্ৰত ভুল থাকি যাব পাৰে, যিহেতু আমি বহুত পূৰ্বানুমানৰ সহায় লৈছোঁ। গতিকে আপোনালোকেও নিজৰ মন্তব্যসমূহ, আপোনালোকৰ ধাৰণা যদি বেলেগ ধৰণে হয়, কমেণ্ট ছেকশ্যনত আমাক জনাব, আপোনালোকৰ পৰামৰ্শসমূহ জনাব। আৰু যিসকলে প্ৰথমবাৰৰ বাবে ভিজিট কৰি আছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু চাকৰি প্ৰত্যাশী বন্ধুবৰ্গৰ লগত আমাৰ চেনেলটো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু দৰকাৰী ইনফৰমেশ্যন বা চাকৰি সন্দৰ্ভত বা চাকৰিৰ বাবে প্ৰস্তুতি কৰাসকলে আগতীয়াকৈ আপডেট পাই থাকিবৰ বাবে, নটিফিকেশ্যন পাই থাকিবৰ বাবে ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।